ফালৰ পৰা আজি আমি এটা ৰোড সেফটি এৱাৰনেছ প্ৰগ্ৰাম কৰিবলৈ লৈছোঁ। এই এৱাৰনেছ আমার মাঝে উপস্থিত আছি আমার ট্রাফিক পুলিশ পঞ্চায়েত ডাঙৰীয়াক আমি এখানে ইছলাম অনুসারে সম্বোধনা জানাব পাৰিছোঁ। ৰোড এক্সিডেণ্টৰ পৰা হাত সাৰিব পাৰি তাত এটা বাটৰ নাট হিচাপে আমি ইয়াত আয়োজন কৰি দেখুৱাবলৈ বিচাৰিছোঁ। আমি সকলো ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছোঁ। আমি সাধাৰণতে দেখা যায় যে আমাৰ যিটো পৰিবহণ ব্যৱস্থা আছে সমাজে এনেকুৱা ধৰণৰ তীব্ৰ গতিত বাইক চলায় যাৰ পৰিণতি ভয়ংকৰ হয়। হেলমেট পৰিধান কৰা লগতে মোবাইল লগতে বাইকত যাত্ৰা কৰোঁতে দেখা পাইছোঁ আমি যে এখন বাইকত 3জন যাত্ৰী উঠি পেলাই বাইক চলায়। লগতে বাইকৰ স্পীড যিমান থাকিব লাগে, ক'ত 40 থাকিব লাগে, ক'ত 20 থাকিব লাগে, সেইটো বাইক দাঙিলো আমাক সহায় কৰিছে। এয়া এক্সিডেণ্ট হৈছে আমাৰ যিবোৰ বাইক যাত্ৰী আছিল যুৱক, তেখেতসকলে কোনো ধৰণৰ নিয়ম কানুন নমনাকৈ কোনো দিশৰ ইণ্ডিকেটৰ বা তেনেকুৱা ধৰণৰ নিয়ন্ত্ৰণ নোহোৱাকৈ বাইক চলোৱাৰ কাৰণে তেখেতসকলৰ বাইক আজি ইয়াত এক্সিডেণ্ট হৈছে। গতিকে এইখিনিতে মই এই যথাৰ্থ মই ৰাইজক জনাব বিচাৰিছোঁ যে বাইক চলাওঁতে সদায় হেলমেট পৰিধান কৰিব লাগে। ইয়াত দেখিছে এক্সিডেণ্ট হৈছে, মূৰত দুখ পাইছে, ভৰিত দুখ পাইছে, জোতা পৰিধান কৰা নাই। তো বাইক চলাওঁতে জোতা পৰিধান কৰাটো একেবাৰে অত্যন্ত জৰুৰী, হেলমেট পৰিধান কৰাটো একেবাৰে অত্যন্ত জৰুৰী। আৰু নিয়ম কোনফালে যাব তাৰ কাৰণে ইণ্ডিকেটৰ কিছুমান দিশ আছে, সেইখিনি মানি চলিলে হয়তো আজি ইয়াত আমাৰ এক্সিডেণ্ট নহ'ল হয়। গতিকে সকলোকে মই সুযোগতে অনুৰোধ জনাইছোঁ যে আমি আমাৰ যিবিলাক বাহন আছে এই বাহন চলাওঁতে আমি সদায় আমি ট্ৰাফিক ৰুল ফ'ল' কৰিম। আইন সুৰক্ষা পথ মানি চলক, আইন সুৰক্ষা মানি চলক, পথ ৰক্ষা জীৱন ৰক্ষক, পথ ৰক্ষা জীৱন ৰক্ষক, পথ ৰক্ষা জীৱন ৰক্ষক, safe drive, save life, safe drive, save life, safe drive, save life। ৰোড সেফটি প্ৰগ্ৰামবিলাক কৰি আছে, আপোনালোকে চাই আমাৰ আইনমতে কৰ্তব্য হয়। এইটো আমি দেখাবলৈহে পাৰোঁ, সেইটো আপোনালোকে মানিব লাগিব। ৰাইজক এইটোৱে কোৱা হৈছে যিবিলাক বাইক চলাব আৰু লগতে হেলমেট বাইক ৰাইডিং কৰিব। আৰু 4 চকীয়াৰ ক্ষেত্ৰত আপোনালোকে ড্ৰাইভাৰে যিটো বহিব চিটত তেতিয়া লগে লগে চিট বেল্টটো প্ৰথমে আপোনালোকে ইউজ কৰিব, লগাই ল'ব, তাৰপিছতে সেই গাড়ীখন আপোনালোকে যিটো লিমিট